টিংখাঙৰ ৰাজগড়ত ফুটবল খেলৰ সফল সামৰণি ৰাজগড় ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ আৰু স্থানীয় ৰাজ্যৰ সহযোগত স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত হোৱা ফুটবল খেলৰ আজি সফল সামৰণি পৰে প্ৰতিযোগিতাৰ আৰম্ভণিতে ৰাজগড় মহিলা ফুটবল দল বনাম হলগুৰি মহিলা ফুটবল দলৰ মাজত এখনি প্ৰদৰ্শনীমূলক ফুটবল খেল অনুষ্ঠিত হয় খেলখন উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা বিধায়ক বিমল বৰাই ইয়াৰ পাছতে 13 বছৰ আৰু 17 বছৰ অনুৰ্ধৰ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয় ফুটবল খেলখন পৰিচালনা কৰে শক্তি প্ৰধানে 13 বছৰ অনুৰ্ধৰ ফুটবল প্ৰতিযোগিতাখনিত হলগুৰি ফুটবল দলে ৰামনগৰ ফুটবল দলক 1-0 গলৰ ব্যৱধানত পৰাস্ত কৰে সত্তৰ বছৰ অনুৰ্ধৰ ফুটবল প্ৰতিযোগিতাখনত দুয়োটা দলে কোনো গল কৰিব নোৱাৰাত ট্ৰাই বেকাৰৰ দ্বাৰা ৰাজগড় ফুটবল দলে জয়ী হয় ইয়াৰ পাছতে অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত বিজয়ী দলক ট্ৰফিৰে পুৰস্কৃত কৰা হয় বঁটা বিতৰণী সভাত ৰাজগড় প্ৰশিক্ষণ কেন্দ্ৰৰ আহ্বায়ক অজয় বাইলুং ভূপেন গগৈ অশোক গগৈ জিতেন তামুলী লক্ষী ভৰালী আদি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে দেশৰ স্বাধীনতা দিৱস উপলক্ষে 15 আগষ্টৰ দিনাখন আমি ৰাজগড় ফুটবল কোচিং চেণ্টাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হৈছিল টিম যথেষ্ট বেছি হোৱাৰ কাৰণে আমি চূড়ান্ত খেলখন সময় অভাৱত আমি অনুষ্ঠিত কৰিব নোৱাৰিলোঁ সেয়েহে আজি ঠিক 1 বজাৰ পৰা আমি খেলখন আৰম্ভ কৰিলোঁ আৰু প্ৰথমে আমাৰ ক'ব লাগিব টিংখাং সমষ্টিৰ মাননীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আহি আমাৰ উৎসাহ জগালে খেলখন শুভ উদ্বোধন কৰিলে আমি মন্ত্ৰী মহোদয় আমাৰ সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কিয়নো অশেষ ব্যস্ততাৰ মাজতো তেওঁ যে আমাৰ এই অনুৰোধ ৰক্ষা কৰি আমাৰ খেলুৱৈসকলক উৎসাহ উদ্দীপনা জগালে সেইবাবে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি যিকেইটা টিমে অংশগ্ৰহণ কৰিলে যথেষ্ট ভাল খেল প্ৰদৰ্শন হ'ল বতৰৰ প্ৰতিকূল বতৰতো তেওঁলোকে খুব সুন্দৰ খেলিলে ৰামনগৰ দুইটা দল 17 অনুৰ্ধ আৰু 13 অনুৰ্ধ খেল আছিল আৰু হলগুৰি টিম এটা আছিল আৰু ৰাজগড় ফুটবল কোচিং চেণ্টাৰ এটা টিম আছিল আৰু আটাইকেইটা টিমে খুব সুন্দৰ প্ৰদৰ্শন কৰিলে আৰু বিশেষকৈ আমি দেখিবলৈ পাইছোঁ টিংখাং সমষ্টিত মহিলাসকলৰ প্ৰতি আগ্ৰহ আমি প্ৰথম দিনাখনে দুটা টিম মাতিছিলোঁ কিন্তু তেওঁলোকে নিজাববীয়াকৈ আমাৰ খেলপথাৰত আৰু দুটা টিম আহিলে গতিকে মহিলাৰ খেলৰ প্ৰতিও টিংখাং সমষ্টি যথেষ্ট আগ্ৰহ হৈছে এই চেগতে আমি সেইবাবে খেলৰ প্ৰতি খুব ধাউতি আহিছে খেলৰ প্ৰতি এটা বাতাবৰণ নিৰ্মাণ হৈছে আমাৰ মন্ত্ৰী মহোদয় ইয়াত যথেষ্ট অৰিহণা আছে তেওঁৰ কৰ্মদক্ষতাৰ বাবে সকলো দিশতে আগবাঢ়িছে গতিকে এই চেগতে মন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উঠি অহা নৱপ্ৰজন্মক আমি খেলৰ মাধ্যমেৰে শান্তি সম্প্ৰীতি এনাজৰীয়ে আৰু এখন সুন্দৰ সমাজ গঢ়িবৰ বাবে আমি এই ক্ৰীড়া ক্ষেত্ৰখন আগবঢ়াইছোঁ গতিকে সকলো ৰাইজবাসীক আমি সহযোগিতা কৰাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ব্যুৰ ৰিপৰ্ট অসম টুডে